বহুত দিনৰ পাছত ভাবিলোঁ এটা ব্লগ মানে বনাওঁ, বহুত দিন বনোৱা নাছিলোঁ। আৰু এয়া দেখিছেনে মিছা মাছ বহুতখিনি লৈ আহিলে, প্ৰায় ইয়াতে বোলে 2 কেজি আছে। একদম পূৰা বেটাহঁতৰ ডাঙৰ বেটাৰ বহুত খাবলৈ মন গৈ আছিলে। মই এদিন যাওঁতে নাপালোঁ সেইদিনাখন। আজি মানে মোৰ মিষ্টাৰ বড়ো পাই পূৰা লৈ আহিছে, এতিয়া বনাব লাগিব। তো মই যোগাৰবিলাক কৰোঁ, সেয়া বহুতখিনি। আপোনালোকে কোনে কোনে ভাল পায় খাই পিনে ক'বচোন। আমাৰ ঘৰত বিৰাট ভাল পায় মাছ মাংস, আমাৰ ঘৰত মানে সঁচাকৈ বহুত বেছিয়ে ভাল পায় আৰু। তো তেনেকৈ এয়া আজি বনাম। আৰু কিবা লৈ আনিলে বোলে, কি লৈ আনিলে? এইটো গৰৈ মাছ। গৰৈ ডাঙৰ ডাঙৰ ন? দেখি লোভ লাগি গৈছে, ইমান ডাঙৰ গৰৈ। এই তিনিটাত কিমান হৈছে? আধা কেজিতকৈ বেছি হৈছে। কি কৰি খাবি হয়? পুৰি খাম, পুৰি খাই মজা লাগিব। চাটনি বনালে, পুৰি চাটনি কৰি নাই এটা চব্জিও বনাই খুৱাম ৰ তহঁতক, বিলাহীত হেৰি কণ বিলাহীৰ লগত ভাল লাগিব। মাছখিনি ধোৱা পখলা হৈ গ'ল, ভালদৰে ধুই মেলি ল'লোঁ, প্ৰায় 2-3 বাৰ ধুলোঁ। আৰু এইফালে এয়া কাটিলোঁ পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, জালুক, কেঁচা হালধি, আৰু এয়া বিলাহীও কাটিলোঁ আৰু ধুনীয়াকৈ ধুই ল'লোঁ। গুটিখিনি অলপ পেলাই দিছোঁ, গুটি তেনেকৈ ৰখা নাই। আৰু বনাম অলপ ব্ৰইলাৰ চিকেন। তো সেয়া আৰু আচলতে কি জানে, যেতিয়া বস্তুবিলাক ৰেডি কৰোঁ তেতিয়া বহুতখিনি সময়ে লাগে। তো বহুত সময়ৰ পিছতহে এইবিলাক হয়গৈ আৰু এনেকৈ। তো এতিয়া লাহেকৈ বনাম, বহুতখিনি আৰু প্ৰচেছ বাকিয়ে আছে। অলপ গৰম পানী দি দিছোঁ, তো অকণমান তেতিয়া টান হ'ব। আৰু মই এতিয়া অকণমান ভাজি ল'ম। এয়া অলপ পিচি ল'ম। আৰু এয়া মছলা, জিৰা, ধনিয়া, ইয়াতে বিভিন্ন ধৰণৰ মছলা তেজপাতলৈকে আছে। তো গোটেইখিনি মই বনাই থওঁ, মিক্সিত পেষ্ট কৰি। মিছা মাছখিনি অলপ ভাজি ল'ম এনেকৈ ৰঙচুৱাকৈ। অকণমান ভাজি উঠাম। ক'ৰবাত গ'লে ইমান মিছা মাছ খাই ভাল পাওঁ, তো ঘৰতো এনেকৈ মাজে সময়ে খোৱা হয় বাৰু, যিহেতু খাই ভাল পাওঁ, খাই থাকোঁ বনাই মেলি মাজে মানে পালে। এয়া অলপ ভাজি হৈ গ'ল। তাৰপিছত এইফালে সেইখিনিও পেষ্টখিনি ইয়াত ধুনীয়াকৈ ৰেডি। আৰু এতিয়া অকণমান মই ইয়াত আফুগুটি আৰু বগা মানে তিল, সেইটোও অকণমান তিয়াই থৈছিলোঁ গৰম পানীত, তো এইকণো পিচি পিনে ল'ম। আফুগুটি আৰু তিলখিনি অকণমান পিছোঁতে তাতে দিলোঁ মই বিলাহীকণো অকণমান ভাজি লৈছোঁ। তো বিলাহী ভজাকণো আকৌ একেলগে মিক্সিত পেষ্টটো কৰি থওঁ আৰু চব দি দিছোঁ। আৰু এয়া পিঁয়াজখিনি অলপ ভাজিলোঁ, যিহেতুকে অকণমান ৰঙচুৱা হৈছে। এতিয়া মছলাকণ দিওঁ একদম কম ষ্টিমত মই ঢাকি ভাজি থাকিম। আৰু এইফালে চিকেনখিনিও বনাই চিকেনো মানে অকণমান পানী দিম এতিয়া, পানী দিয়া নাই, ধুনীয়াকৈ ৰেডি হৈ আছে। আৰু মছলাখিনি এয়া দেখিব পাৰিছে, মছলাখিনি কেৰাহীৰ পৰা মানে তেলটো এৰি গৈছে। আৰু তো মছলাখিনি ধুনীয়াকৈ এইখিনি সিজালোঁ, সিজিছেও মছলাখিনি। এতিয়া পেষ্টখিনি দি দিওঁ। এইখিনি দিওঁ এতিয়া অলপ দেৰি মই একদম কম ষ্টিমত ঢাকি পিনে ভাজি থাকিম। তো ধুনীয়াকৈ অলপ দেৰি 5 মিনিটমান মই কম ষ্টিমত ভাজিয়ে থাকিম। তেতিয়া ধুনীয়াকৈ ইয়াৰ সোৱাদটো উঠিব আৰু ধুনীয়াকৈ সিজিও যাব। প্ৰতিটো বস্তু সিজিবলৈতো অকণমান টাইম লাগে, চ' অকণমান লাহে কম ষ্টিমত বনাই থাকিম। আৰু দেখিছে এয়া কেৰাহীৰ চাইডে তেলটো উঠি আহিছে, তো প্ৰায় ভজা হৈছে। এতিয়া অকণমান পানী দি থ'ম আৰু তাৰপিছত পানীখিনি উতলিলে মাছকেইটা দিম। তেনেকৈ হৈ যাব। এনেকৈ মানে যিকোনো চব্জি বনাই খাই ভাল লাগে। ইয়াতে ভেজো বনাই খাব পাৰি, তো টেষ্টিয়ে লাগে এনেকৈও। প্ৰায় ৰেডি হৈছে। আৰু এতিয়া ৰুটি এনেকৈ বনাই আছোঁ, 2খন বনাই দিওঁ মিষ্টাৰ বড়ো। সি ভাত খাবলৈ বেয়া পায় ৰাতি, চ' ৰুটিকে বনাই দিওঁ। আৰু ইটো সিটোকৈ কামৰ দেখোন শেষে নাই। তথাপিতো এয়া আমাৰ ষ্টিভৰ কাৰণেও মই দাইল, চাউল আৰু এনেকৈ চিকেন, তো তাক জাষ্ট কুকাৰত চিটি এনেকৈ 3-4টা মাৰি পিনে তাক এনেকৈ দিওঁ আৰু খানা। এতিয়া মানে 1 মাহমান হ'ল তাক খানা দিয়া, নহ'লে আগতে ৰয়েল কেনিন এনেকৈ খুৱাই আছিলোঁ তাৰ বিস্কুট, কিন্তু এতিয়া মানে কৈছে যে তাক খুৱাব পাৰিব। চ' এয়া আমাৰ ষ্টিভৰ খানা। পাৰ ডে এইটো এটা ডিউটি আৰু ষ্টিভৰ খানা। এনেকৈ চিম্পল বনাওঁ, কেতিয়াবা মাটন, কেতিয়াবা চিকেন, মানে বিনা সি নাখায়ে। আজিৰ খানাবিলাক এতিয়া এয়া এইটো মিছা মাছ হৈ গ'ল, একদম ধুনীয়াকৈ কালাৰটো ভালেই আহিছে বাৰু। মই নিমখ চাইছিলোঁ, নিমখটো সদায় নিজৰ সোৱাদ অনুসৰি দিব বস্তু, ঠিকে আছে।
আৰু এইফালে বেটাহঁতেও ভাল পায় চিকেন তো চিকেন এনেকৈ অঁ কেনেকুৱা হৈছে বাবা যুগলেতো খোৱাই নাই খাই আজি আমাৰ ইহঁতেও আহিছে ঘৰৰ পৰা তো ভাত দিওঁ এইফালে বেটাহঁত ৰমান দেখা ভাল লাগিছে দে অনু ৰিচান্ত কেনেকুৱা লাগিছে বেটা সৰু বাবু খাব ভাল লাগিছে হেল্ল' এভৰিৱান একদম দিনটো ইটো সিটোকৈ আপোনালোকৰ মানে গধূলিহে লগ পোৱা নিচিনা গধূলি তাকো ৰেচিপি অকণমান ৰেচিপি বুলি ক'লে কি ক'ম আৰু আজিকালি বহুত ধুনীয়া ধুনীয়া বনায় তথাপিতো মই আপোনালোকৰ লগত যিহেতুকে শ্বেয়াৰ কৰোঁ কি নকৰোঁ তাকে আজি বনালোঁ মিছা মাছ খাই ভাল পাই নাই বাৰু কিন্তু আমাৰ যিটো অসমীয়া টিকলা মিছা মাছ সেইটোৰ সোৱাদেই বহুত সুকীয়া মানে সেইটো বহুত বেছি মানে আগতে মই নাজানিছিলোঁ যে ইমান ডাঙৰ মিছা মাছ পায় বুলিয়ে নাজানিছিলোঁ আজিকালি এইবিলাক আহে আৰু সাগৰীয়া মাছ নিচিনা বাৰু ব্ৰহ্মপুত্ৰ নদীটোও পায় এবাৰ খাইছিলোঁ বহুত টেষ্টি ব্ৰহ্মপুত্ৰ নদীৰ মিছা মাছৰ সঁচাকৈ টেষ্টটো বিৰাট ভাল একদম এইটো বাৰু মানে ফ্ৰিজিং হয় এইবিলাক তথাপিতো বেয়া নহয় বেটাহঁতে ভাল পায় আৰু ক'ৰবাত গ'লে মিছা মাছ খাবলৈ এনেকুৱা যিহেতু বেলেগত মানে এটা মিছা মাছতেই মানে 400 মান এনেকুৱাই লৈ লয় আজিকালি তো যি কি নহওক ঘৰত ইমানখিনি বস্তু ধুনীয়াকৈ গোটেইখনে লগে ভাগে এনেকৈ বনাই খাই এটা সোৱাদেই বেলেগ তো আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনেকুৱা পালে জনাব ৰেচিপিটো আপোনালোকে কেনেকৈ বনায় তাকো ক'ব আৰু মোৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে বেয়া নালাগে ভালেই লাগে কেতিয়াবা খাব তো তেতিয়াহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তো চাই থাকিব যোন ফুড এণ্ড ট্ৰেভেল যদি চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ পাই থাকে তেনেহ'লে বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তো মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ